কোচ ৰাজবংশীসকলৰ লগতে যি 6 জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবী জনাই আহিছে, মই ইয়াতো সেই কথাটো কৈছোঁ যে এইটো এটা দীৰ্ঘদিনীয়া দাবী হৈ আহিছে। 1967 চনতে কোচ ৰাজবংশীসকলে প্ৰথম জনজাতিকৰণৰ দাবী উত্থাপন কৰিছিল, কাৰণ অসমৰ এটা পুৰণি জনগোষ্ঠী আৰু 1990 চনৰ পৰা কোচ ৰাজবংশী ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে আন্দোলন কৰি আছে, প্ৰতিবাদ কৰি আছে, এই দাবীটো উত্থাপন কৰি আছে, কিন্তু আজিলৈকে জনজাতিকৰণ হোৱা নাই। মই ভাবোঁ যে যিখিনি ন্যায্য প্ৰাপ্য এই জনগোষ্ঠীটোৰ কোচ ৰাজবংশীসকলৰ, তেওঁলোকক চৰকাৰে সঁচাকৈ জনজাতিকৰণ দিব লাগে। আৰু কি কাৰণে এইটো মানে এনেকুৱা অকল ৰাজনৈতিক প্ৰতিশ্ৰুতিৰ মাজত আবদ্ধ হৈ আছে, সেইটো মোৰ কাৰণে অলপ দুৰ্বোধ্য, মোৰ কাৰণে এইটো ৰহস্য। ৰাজনৈতিক নেতাই সদায় কাৰ্ডখন জনগোষ্ঠীটোৰ নাম লৈ পেলাই কেতিয়া খেলে, যেতিয়া মন্ত্ৰিত্বৰ দৰকাৰ হয় তেতিয়া তেওঁলোকে কাৰ্ডখন খেলে। আজি আহোম জনগোষ্ঠীয়ে হওক, আজি কোচ ৰাজবংশীয়ে হওক, তেওঁলোকে মন্ত্ৰী হোৱাৰ সময়ত কাৰ্ডখন ঠিকেই খেলে বিধায়কসকলে, কিন্তু তাৰপিছত জনগোষ্ঠীটোৰ উত্তৰণ আৰু বিকাশৰ কাৰণে যিটো তেওঁলোকে পদক্ষেপ ল'ব লাগে সেই পদক্ষেপ নলয়। আজি আহোম জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবী কৰি আছে, কিন্তু ক'তোতো আমি দেখা নাই যে দলমত নিৰ্বিশেষে সকলো বিধায়ক তেওঁলোকৰ কাষত থিয় দিছেগৈ। কোচ ৰাজবংশীৰ লোকসকলে ইমান দিন আন্দোলন কৰি আছে, প্ৰতিবাদ কৰি আছে। আজি অসম বিধানসভাত কোচ ৰাজবংশীৰ ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ 4জনকৈ বিধায়ক আছে। হেমাংগ ঠাকুৰী আছে, পৰমানন্দ ৰাজবংশী আছে, উৎপল বৰা আছে, আৰু সিদিনাখনলৈকে ফণীভূষণ চৌধুৰী আছিল, আজি তেখেতৰ পত্নীয়ে ৰিপ্ৰেজেণ্ট কৰিছে। এই 4গৰাকী কোচ ৰাজবংশীৰ বিধায়ক। কংগ্ৰেছৰো আছে, শিৱামণি বৰাকে ধৰি কংগ্ৰেছতো কোচ ৰাজবংশীৰ বিধায়ক আছে, কিন্তু এওঁলোকে এই জনগোষ্ঠীটোৰ এই 6 জনজাতিকৰণৰ দাবীত কোনোদিনটো একেলগে এই দল সংগঠনবিলাকৰ লগত থিয় হোৱা আমি দেখা নাই। গতিকে কেতিয়া তেওঁলোকে থিয় হয়, যেতিয়া তেওঁলোকক মন্ত্ৰীৰ দৰকাৰ হয়, যে কোচ ৰাজবংশীক বঞ্চিত কৰিব নোৱাৰিব, কাৰ্বিক বঞ্চিত কৰিব নোৱাৰিব, ডিমাচাক বঞ্চিত কৰিব নোৱাৰিব, বা আহোমক বঞ্চিত কৰিব নোৱাৰিব বুলি, সেই তেতিয়াহে তেওঁলোক সৰব হয়। তাৰ বাহিৰে জনগোষ্ঠীটোৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত তেওঁলোকে একেলগে মাত দিছে, এইটো মই দেখা নাই।